নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। হয়, গম পাইছোঁ এতিয়া সকলোৱে ক'ব প্ৰত্যেক দিনাখন ক'ত, কালি দেখোন ভিডিঅ' নিদিলেই। কালি আচলতে ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ কালি এটুকুৰ এনেকুৱা ঠাইলৈ গৈছিলোঁ য'ত নেটৱৰ্ক একেবাৰে নাছিলে, সেয়েহে মানে চেষ্টা কৰিও ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ। সেয়েহে আৰম্ভণিতে আপোনালোকৰ আগত মই ক্ষমা প্ৰাৰ্থী। এতিয়া পলম নকৰি আপোনালোকলৈ আগবঢ়াওঁ আজিৰ অভিজ্ঞতাটো, যিটো মোলৈ লিখি পঠিয়াইছে দৰঙৰ পৰা চুমি আখতাৰাই। চুমিৰ লগত এই ঘটনা প্ৰায় 7-8 বছৰ আগতে ঘটিছিলে। কি ঘটিছিলে সবিশেষ ক'ম, কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ চুমিৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা ইতিমধ্যে কৈছোঁ, আজিৰ পৰা প্ৰায় 7-8 বছৰ আগৰ ঘটনা। আৰু চুমিৰ আচলতে এটা অভ্যাস আছে, দুপৰীয়া ভাত পানী খাই উঠি তেওঁ ভালদৰে এঘুমতি মাৰে। প্ৰত্যেক দিনাখনৰ দৰে সেইদিনাও চুমিয়ে ভাত পানী খাই উঠি মাকক বাচন ধোৱাত সহায় কৰিলে, আৰু তাৰপিছত চুমি অলপ দেৰি শুবলৈ বুলি নিজৰ ৰুমলৈ গ'ল। গৰমৰ দিন আছিলে আৰু ৰুমৰ 3খন খিৰিকী, গোটেইকেইখন খিৰিকী খুলি চুমি শুই আছে। অলপ দেৰি শোৱাৰ পিছত চুমিয়ে অনুভৱ কৰিলে যেন খিৰিকীখনৰ পৰা তেওঁক কোনোবাই জুপি জুপি চাই আছে। ওচৰে পাঁজৰে মানুহ নথকাও নহয়, সেয়েহে চুমিয়ে ভাবিলে কোনোবাই চাগে চাই আছে। সেইবুলি তেওঁ খিৰিকীখন বন্ধ কৰিবলৈ বুলি বিচনাৰ পৰা উঠি গ'ল। উঠি গৈ খিৰিকীৰ ওচৰ পোৱাৰ লগে লগে এজাক একদম হিমচেঁচা বতাহে চুমিৰ গাত খুন্দা মাৰিছে। বতাহজাক লগাৰ লগে লগে চুমিৰ যেন মূৰটো ঘূৰাবলৈ ধৰিছে। তাৰপিছত চুমিয়ে বিশেষ একো নাভাবি খিৰিকীখন বন্ধ কৰিলে, বাকী 2খন খিৰিকীও বন্ধ কৰি শুই পৰিলে। আবেলিৰ পৰা চুমিৰ গাটো বিৰাটেই বেছি বেয়া হ'বলৈ ল'লে। মূৰটো বিৰাট ঘূৰাই আছে, যেন জ্বৰহে উঠিব তেনেকুৱা অনুভৱ কৰিছে। তেতিয়া মাকহঁতে ক'লে যে বতৰ সলনি হৈছে, গৰমো বহুত বেছি পৰিছে, আৰু বহুত বেছি ঠাণ্ডা পানী খাই আছ তই, গতিকে তোৰ নিশ্চয় জ্বৰ উঠিব। সেইবুলি ভাত পানী সোনকালে বনাই চুমিক শুৱাই থ'লে। সেইদিনাখনতো ঠিকেই গ'ল। পিছদিনাখন ৰাতিপুৱাৰে পৰা পিছে চুমিৰ বহুবাৰ কঁপি কঁপি, মানে জ্বৰ ঠিক উঠা নাই কিন্তু কঁপনি উঠিছে, গাটো একদম থৰথৰকৈ কঁপে। গোটেই দিনটোত প্ৰায় 7-8 বাৰমান তেনেকুৱা হ'ল। তেনেদৰে হ'লত সন্ধিয়া ভাগত দেউতাকে চুমিক লৈ ডক্টৰৰ ওচৰলৈ গ'ল। ডক্টৰক দেখুৱালে। ডক্টৰে বহু মানে পৰীক্ষা নিৰীক্ষা কৰি ক'লে শাৰীৰিকভাৱেতো তাৰ একোৱেই হোৱা নাই, কিন্তু ভাইৰেল ফিভাৰ হ'ব পাৰে, গতিকে তেওঁ 2টামান দৰৱ লিখি দিলে। আৰু সেইদিনাখন ৰাতিও চুমিৰ আকৌ কঁপি কঁপি, মানে গাটো বিৰাট বেয়া লাগিলে। পিছদিনাখন দুপৰীয়াও চুমি বিৰাটেই বেছি দুৰ্বল হৈ আছে, আৰু তেওঁ দুপৰীয়া ভাত পানী খাই আকৌ দুপৰীয়া ভাগত শুবলৈ লৈছে। শুবলৈ লওঁতে পিছে চুমিৰ টোপনি অহা নাই, বাৰে বাৰে ইকাঠি সিকাঠি কৰি আছে। আৰু তাৰপিছত চুমিয়ে ঘপককৈ চকু মেলি দেখিছে তেওঁৰ ৰুমত এজন ডেকা ল'ৰা। ল'ৰাজনৰ বয়স প্ৰায় 20-22 বছৰমান হ'ব। বিৰাট ধুনীয়া এজন ল'ৰা, ওখ পাখ, একদম সুঠাম। পিছে ল'ৰাজনক চুমিয়ে চিনি পোৱা নাই, আৰু ঘপককৈ তেওঁৰ ৰুমত ক'ৰ পৰা আহিলে দেখি তেওঁ চক খাই উঠি বহিলে বিচনাৰ পৰা। ল'ৰাজন তেতিয়া চুমিৰ ওচৰলৈ আহি কাণৰ একেবাৰে কাষলৈ আহি চুমিক ফুচফুচাই কৈছে যে উত্তৰটো নিদিলা যে, কেতিয়া দিবা? উত্তৰটো দিয়া আকৌ। চুমিয়ে তেতিয়া বিৰাট ভয় খালে। ভয় খাই এটা চিঞৰ মাৰিছে, আৰু লগে লগে তাই মানে হাতখন উঠি গ'ল। স্বাভাৱিকতে যেতিয়া নিজৰ ওচৰলৈ কোনোবা অচিনাকি মানুহ আহে, নিজক প্ৰটেক্ট কৰিবলৈ মানুহে তেনেকুৱা আচৰণ কৰে। গতিকে চুমিয়েও মানে সোঁহাতখন উঠালে, আৰু চুমিৰ তেতিয়া সোঁহাতখন ল'ৰাজনে বিৰাট জোৰত থাপ মাৰি ধৰি পেলাই কৈছে যে এইটো কেতিয়াও ভুল নকৰিবি, মোৰ গাত হাত উঠোৱাৰ সাহ তই কেতিয়াও নকৰিবি। তোক ভাল পাওঁ কাৰণে এৰি দিছোঁ, নহ'লে আজি তোৰ মানে মৃত্যু নিশ্চিত আছিলে। সেইবুলি কৈ ল'ৰাজন চুমিৰ চকুৰ আগতে অদৃশ্য হৈ গ'ল। তাৰপিছত চুমিয়ে ইমানেই বেছি ভয় খালে, চিঞৰি 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 কান্দিছে, আৰু মাক দেউতাকেও তেতিয়ালৈকে তাইৰ চিঞৰ শুনি তাইৰ ৰুমলৈ আহিছে। সুধিলে কি হ'ল, কিয় ইমান চিঞৰিছ? তাইৰ ৰুমৰ দৰ্জা খোলাই আছিলে। দুপৰীয়াৰ ভাগত মানে ভাত পানী খাই চবেই শুই আছিলে নিজৰ নিজৰ ৰুমত। তাৰপিছত সকলো আহিলে। চুমিয়ে ক'লে ল'ৰা এটা ঘৰলৈ সোমাই আহিছে, তোমালোকে দেখা নাই? আৰু ল'ৰাটো চকুৰ আগতে কিন্তু নাইকিয়া হৈ যোৱাটো মানে আচৰিত ঘটনা। কেনেদৰে এজন ল'ৰা চুমিৰ চকুৰ আগতে নাইকিয়া হৈ গ'ল। তাৰপিছত কথাখিনি শুনি লগত মাক দেউতাকে ভাবিলে ছোৱালীজনীৰ গাটো যিহেতু দুৰ্বল হৈ আছে, তাই নিশ্চয় সপোন দেখিছে। সেইবুলি কৈ ছোৱালীজনীক মানে মাকে সাবতি ধৰিছে, দেউতাকেও চাইছে যে কি হৈছে। তেতিয়া তেওঁলোকে এটা দৃশ্য দেখি একদম অবাক।
তেওঁলোকে দেখিছে চুমি যিখন সোঁহাত তাই দাঙিছিলে ল'ৰাটোলৈ, সেই হাতখনত ল'ৰাটোৱে থাপ মাৰি ধৰিছিলে নহয়, ইমানেই জোৰত থাপ মাৰি ধৰিছে যে হাতৰ এইবোৰ গাঁঠিটো যে থাকে, সেই গাঁঠিটো তাই মানে একদম ওলাই আহিছে আৰু একদম ৰঙা হৈ মানে যেন তেজ বিৰিঙি আছে তেনেকুৱা অৱস্থা। আৰু তাৰপিছত মানে বিৰাট বিষ চুমিৰ হাতখনৰ। তেতিয়াতো মাক দেউতাকৰ হোৱা দোৱা লাগিছে, কি হ'ল ছোৱালীজনীৰ হাতৰ গাঁঠিটো কেনেকৈ ওলাই আহিলে, আৰু মানে তাইও মানে একদম বিষত কেকাই কান্দিছে। দেউতাকে তেতিয়া লগালগ আকৌ তাইক ওচৰৰে ডক্তৰজনৰ ওচৰলৈ লৈ গ'ল। ডক্তৰে দেখিও আচৰিত হৈছে, মানে হাতৰ গাঁঠিটো তেনেদৰে কোনো কাৰণ নোহোৱাকৈ কেনেকৈ ওলাই আহিব পাৰে। তাৰপিছতো তেওঁ বহুত কিবাকিবি কৰি বেণ্ডেজ কৰি দিলে আৰু লাহে লাহে মানে তাইৰ হাতখন ভাল হ'ল, কিন্তু ভাল হ'বলৈ বহুত দিন লাগিলে। আৰু তাৰপিছত মানে চুমি একদম ডিপ্ৰেশ্যনত গ'ল। যিটো ঘটনা তাইৰ লগত ঘটিলে, ক'ৰ ল'ৰা এটা আহিলে চকুৰ আগতে অদৃশ্য হৈ গ'ল, সি কি ক'ব বিচাৰিছিলে, কিহৰ কাৰণে তাইক দেখা দিলে, আৰু সি যদি মানুহ নহয় তেজমঙহৰ, তেনেহ'লে সি কৰা আঘাতৰ চিন তাইৰ শৰীৰত কেনেদৰে থাকিব পাৰে। বৰ আচৰিত এটা ঘটনা আজি পঢ়িলোঁ। তাৰপিছত পিছে চুমিৰ লগত আৰু কেতিয়াও এনেকুৱা হোৱা নাই, কিন্তু এই ঘটনাটো ঘটাৰ পিছতেই চুমিয়ে মানে এলোপেথি কৰাৰ লগতে মাকে কোনোবা এজন গাঁৱৰে মানুহৰ হতুৱাই অলপ জৰা ফুকা কিবাকিবি কৰিলে বোলে, আৰু তাৰপিছত তেওঁলোকে সুফল পালে। এই ঘটনা ঘটা আজি 7-8 বছৰ হ'ল। এই ঘটনাৰ ছাপ পিছে চুমিৰ মনত এতিয়াও জল পট। আচৰিত এটা ঘটনা আজি পঢ়িলোঁ, আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে বহুতে কমেণ্ট কৰে, বহুতে মেছেজত লিখি আছে যে মোৰ ঘটনাবোৰ কেতিয়া পঢ়িব, বহুত দিন হ'ল দিয়া। সকলোকে কৈ আছোঁ, আকৌ এবাৰ আওৰাই দিওঁ যে 2024 চনৰ নৱেম্বৰ মাহৰ অভিজ্ঞতাবোৰ পঢ়ি আছোঁ। আৰু এই অভিজ্ঞতাবোৰ পঢ়ি যাওঁতে বহু এনেকুৱা অভিজ্ঞতা আহে যিবোৰ ইতিমধ্যেই মই বহুবাৰ পঢ়িছোঁ, মানে একেই ধৰণৰ। গতিকে সেই অভিজ্ঞতা আকৌ এবাৰ পঢ়াৰ কোনো মানে যুক্তি মই নেদেখোঁ। সেয়েহে 2-এটা অভিজ্ঞতা মই স্কিপ নকৰা নহয়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ লগত ঘটা ঘটনাটোক মই আওকাণ কৰিছোঁ বা পঢ়িব বিচৰা নাই। কিন্তু ধৰক এতিয়া বাকৰি ঘটনা যদি মই 100টা পাওঁ, গোটেই 100টা বাকৰ কাহিনী প্ৰকাশ কৰিবলৈ অলপ অসুবিধা হয়। সেয়েহে আশা কৰিছোঁ আপোনালোকেও বুজি পাব। ইয়াৰ অৰ্থ এইটোও নহয় যে মই নপঢ়িম। আপোনাৰ ঘটনাত যদি কিবা এটা ইউনিকনেছ আছে, মই নিশ্চয় পঢ়িম আৰু ৰাইজৰ মাজত বিলাই দিম। আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিলোঁ। কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।